মোতকে বেছি মোৰ কৰ্মখিনিক মোৰ সৃষ্টিখিনিক মানে মনত ৰাখিলে বেছি ভাল পাম। কাৰণ মানুহৰ লাইফটো ফ্ৰেজাইল হয়, আমি বেছি দিন নাথাকো। অলপ দিনৰ কাৰণে আহিছো, ভাল কাম কৰি যাম। মানুহৰ ভালৰ কাৰণে, মানুহৰ ৰাইজৰ কাৰণে কাম কৰিম, অসমৰ কাৰণে কাম কৰিম। আমাৰ সময় শেষ হৈ আহে, শেহতীয়াকৈ জুবিনৰ এটি ভাল পোৱা গীত আমি শুনি পেলাই বিদায় লওঁ। পাহৰা গীতৰ সুৰে আহি জগালেহি যৌৱন, কিয় বাৰু প্ৰীতি প্ৰীতিৰ সুবাসে অসমৰ মন ধুৱাই লৈ যাওক, তাকে কামনা কৰিছো। মই কিন্তু এতিয়া শেষ কৰা নাই। জুবিনৰ অল টাইম ফেভাৰিট মায়াবিনী অকণমান যদি গুণগুণাই দিয়ে। মায়াবিনী রাতের বুকুত দেখা পারো তোমার ছবি, ধরা দিলা গোপনে আহি হিয়ার কোণত। তুমি যে মোৰ শুকান বনত নিয়ৰৰে চেঁচা টোপাল, নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এধাৰো সঁচা মোৰ বহু দিনৰে আপোন, জানৰ গান মোৰ শেষ হব ভাবো তোমাৰ বুকুত। এইখিনি সময় আমাক দিয়াৰ কাৰণে জুবিন অশেষ ধন্যবাদ জ্ঞাপন। থেংক ইউ ভেৰি মাছ। আৰু ডিৱাই সমূহ দৰ্শকলৈ মোৰ আন্তৰিক মৰমৰ শুভকামনা জনাইছো। চাই থাকিব ডিৱাই 365। যে ছিংগাপুৰ পুলিচে ছিংগাপুৰত তদন্ত কৰিছে আৰু তাৰ তথ্যবিলাক আমাৰ অসম পুলিচক দি দিব, আৰু সেই তথ্যৰ ভিত্তিত আমাৰ অসম পুলিচে জুবিন গাৰ্গৰ হত্যাকাৰীবিলাকক ফাঁচি দিব। সেইটোৱে ক'ব খুজিছে। দেখাই মই এতিয়া শ্বেয়াৰ কৰিব যে এতিয়ালৈকে ছিংগাপুৰ এক মিনিট যে এতিয়ালৈকে যিখিনি ইনভেষ্টিগেশ্যন শ্বেয়াৰ কৰিলে ছিংগাপুৰ পুলিচে, তাত প্ৰিলিমিনাৰী প্ৰতিবেদন দি দিলে, আৰু দি দিওঁতে স্পষ্ট ভাষাত ছিংগাপুৰ পুলিচে প্ৰতিবেদনত কৰিছে যে দেয়াৰ ইজ ন' ফাউল প্লে ইন জুবিন গাৰ্গ ডেথ। তাত কৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত কোনো অনিয়ম, কোনো গণ্ডগোল হোৱা নাই, একদম স্বাভাৱিক ধৰণে তেওঁৰ মৃত্যু ঘটিছে বুলি আপোনাৰ হেৰিয়ে অতি স্পষ্ট ভাষাত একদম প্ৰতিবেদন দি দিছে। এইটো আপোনালোকে সকলোৱে জানে, এই প্ৰতিবেদন আপোনালোকে সংবাদ মাধ্যমেও নিশ্চয় পাইছে। এতিয়া শুনি লওক, আৰে কি পাল্টা উল্টা পাল্টা কথা কৈ আছে। কৈছে যে ছিংগাপুৰৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি, তেওঁলোকৰ তথ্যৰ ওপৰত ভিত্তি কৰি আপোনালোকে ইয়াত তদন্ত কৰিব, কি কৰি ইয়াতে বিচাৰ কৰিব। এতিয়া তাৰ তদন্তত কৈ দিছে যে একো গণ্ডগোল নাই। চাইছিলে তদন্তৰ ৰিপৰ্টটো, তো তেতিয়াহ'লে জমা দিয়া নাই। চবে জানে মানৱ ডেকা এজন মিছলীয়া মানুহ। সকলো মানুহ জানে যে মানৱ ডেকা এজন মিছলীয়া মানুহ, চব মানুহে জানে। চবতে ওলাই গ'ল যে ছিংগাপুৰৰ পৰা যি আপোনাৰ হেৰি আহিছে, ৰিপৰ্ট আহিছে, সেই ৰিপৰ্টত প্ৰিলিমিনাৰী ৰিপৰ্টত কৈ দিলে যে দেয়াৰ ইজ ন' ফাউল প্লে। মই শব্দটো মই কোৱা নাই, তাত ৰিপৰ্টত লিখি থোৱা আছে দেয়াৰ ইজ ন' ফাউল প্লে। মই আজি সেইটোকে মুখ্যমন্ত্ৰীক কৈছিলো যে আপুনি যিটো ছিংগাপুৰৰ ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি কাম কৰিম বুলি কৈছে, তাত কৈছে যে জুবিন গাৰ্গৰ মৃত্যুত কোনো গণ্ডগোল নাই। তো সেইটো স্বাভাৱিক মৃত্যু এটা। তদন্তৰ ওপৰত ভিত্তি কৰি যদি জুবিন গাৰ্গৰ হত্যাকাৰীসকলক ফাঁচি দিব খোজে বা তেওঁলোকৰ ওপৰত বিচাৰ কৰিব খোজে, তেতিয়াহ'লে বিচাৰ নাপাওঁ, এইটো পানী মিঠৈ হ'ব। এইটো 1 নম্বৰ কথা। 2 নম্বৰ কথা, এইটো নজনাকে মানুহবিলাকে কৈ থাকে। মই আপোনালোকক কৈ দিছো, আজি আপোনালোকে
শ্ব'টো চাই আছে তেওঁলোকে BNSS বুলি কয় ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023 112 নম্বৰ ধাৰাটো আপোনালোকে এবাৰ চাব 112 নম্বৰ ধাৰা 2 বছৰ লাগিব আমি এসপ্তাহ পাইছো 2 বছৰ লাগিব ওলাইছে কিয় 2 বছৰ লাগিব ক'বলৈ কথা কৈ আছে মই আশা কৰিছো প্ৰতিদিন কথাটো ক'ব মানৱ ডেকা প্লিজ কৈ ল'ব লাগিব কথাটো ক'ব লাগিব মানৱ ডেকা প্লিজ আপুনি কৈতে তেখেতে কোৱা নাছিল গতিকে তেখেতৰ কথাখিনি কৈ ল'ব লাগিব এতিয়া আপোনালোকে চব কওক অখিল গগৈ আপুনি কৈ লওক স্পষ্ট ৰূপত লিখি থোৱা আছে 112 নম্বৰ অনুচ্ছেদ ধাৰাত 112 নম্বৰ অনুচ্ছেদ ধাৰাত লিখি থোৱা আছে BNSS 2023 স্পষ্টকৈ লিখি থোৱা আছে যে যদি বিদেশত তেনেকুৱা ঘটনা ঘটে তেতিয়াহ'লে বিদেশত ঘটনা এইখন হ'ল কিতাপ পঢ়ি ল'ব ইয়াত লিখি থৈছে 12 নম্বৰ ধাৰাত 112 নম্বৰ ধাৰাত লিখি থৈছে যদি বিদেশত এনেকুৱা ধৰণৰ ঘটনা ঘটে তেতিয়াহ'লে এইটো বিদেশত ঘটনা লিখি থোৱা আছে লাগিব যে বিদেশত যদি এনেকুৱা ধৰণৰ ঘটনা ঘটে প্ৰথম কথা কোৰ্টৰ পৰা লেটাৰ অফ ৰিকুৱেষ্ট বা লেটাৰ ৰেগুলেটৰী যাব লাগিব 1 নম্বৰ আহিলে তথ্য আহিলে সেইটো কোৰ্টত এডমিছেবল হ'ব কৈ দিয়ক আৰু এইটোৰ ওপৰত মই কৈ দিছো কথাটো শুনি লওক না প্লিজ অবান্তৰ কথা কৈ আছে কথাটো ক'বলৈ দিয়ক প্লিজ বুকু মাতি আনিছে আপোনাৰ নিচিনা কথা এতিয়া মই কৈ দিছো অখিল গগৈ নাই অখিল গগৈ মই নিশ্চয় দিম নাই অখিল গগৈ শুনক অখিল গগৈ প্লিজ নাই ক'বলৈ দিম অখিল গগৈ মানৱ ডেকাই আপোনাক এতিয়াই কৈ আছে প্লিজ মোৰ কথাটো আপুনি শুনি লওক যে আপুনি যি BNSৰ কথা কৈছে একেতে কৈছে যে সেইটো কৰিবলৈ গ'লে 2 বছৰ সময় লাগিব আৰু তেওঁ এমলেটৰ দোহাই দি পেলাই কৈছে যে যিটো ক্ষিপ্ৰতাৰে অসমৰ মানুহে যিটো ন্যায় বিচাৰিছিল সেইটো কাৰণে চৰকাৰে এমলেটৰ যোগেদি এভিডেন্স লৈছে তেওঁ সেই কথাটো কৈছে হয় আপুনি এতিয়া কওক মই তাৰমানে হয় আপোনাক এটা কওক মই এটা কৈ দিওঁ যে জয়া ললিতাৰ ক্ষেত্ৰত অৰ্থাৎ তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত এই ঘটনাটো ঘটিছিল তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ কিছুমান দুৰ্নীতিৰ তথ্য লণ্ডনত পালে লণ্ডনত তেওঁ পইচা থোৱাৰ কিছুমান তথ্য পালে তো সেইটো কাৰণে মানে তাৰ সেই সময়ৰ তামিলনাডু চৰকাৰে যে জয়া ললিতাৰ বিৰুদ্ধে চাৰ্জশ্বিট দিলে যে তেওঁৰ এইবিলাক তথ্য পোৱা গৈছে আমি এমলেটৰ জৰিয়তে এই তথ্যবিলাক পাইছো আৰু এইবিলাকৰ ভিত্তিত তেওঁ মানে কনভিকশ্যন দিব লাগে তেতিয়া কোৰ্টে স্পষ্টকে অৰ্ডাৰ দিছে মোৰ লগত জাজমেণ্টটো আছে মই সেইটো আজি চিফ মিনিষ্টাৰৰ হোৱাটছআপলৈ পঠিয়াই দিছো তাত কোৰ্টে স্পষ্টকে জাজমেণ্ট দিছে যে যিয়ে এমলেট থাকক লাগিলে যদিহে কোৰ্টত এডমিছেবল হ'ব লাগে তেতিয়াহ'লে তথ্যটো থ্ৰু কোৰ্ট অৰ্থাৎ লেটাৰ ৰেগুলেটৰী বা লেটাৰ অফ ৰিকুৱেষ্টৰ জৰিয়তে আহিবই লাগিব নহ'লে নট এডমিছেবল বুলি ঘোষণা কৰি দিছে এইটো হ'ল একদম তথ্য এতিয়া আপোনাক মই কথাটো শেষ কৰি ল'বলৈ দিয়া না দূৰত আছো মোক ক'বলৈ শেষ কৰিবলৈ দিয়ক একদম কওক মুখ্যমন্ত্ৰী হয় মই এতিয়া আপোনালোকক সেইকাৰণে কৈছো যে এই কথাটো মই মুখ্যমন্ত্ৰীলৈ আজি হেৰিটো অৰ্ডাৰৰ কপিটো পঠিয়াই দিছো তেওঁ বক্তৃতা দি থাকোঁতে মই মুখ্যমন্ত্ৰীক চিঞৰি দিছো যে এইটো আপুনি চাওক বুলি আৰু সেই তাত স্পষ্টকে তাৰ পাছত সুপ্ৰিম কোৰ্টতো সেইটোৰ ওপৰত কোনো বস্তু কোৱা নাই তো এতিয়া সেইকাৰণে মই আপোনালোকক কৈছো যে এতিয়া বিজেপি চৰকাৰখনে কি কৰিব কৈছে যে এমলেটৰ জৰিয়তে ডাইৰেক্টলি তথ্য আনে মই আপোনাক কৈছো এমলেটৰ জৰিয়তে ডাইৰেক্টলি তথ্য আনিলে কোৰ্টত এডমিছেবল নহয় আৰু যদি কোৰ্টত এডমিছেবল নহয় এতিয়া সোনকালে তথ্য আনি মিছা ধাৰা দি আৰে তথ্য নহয় যদি এনেকে কৰে তাৰমানে ইলেকশ্যনলৈকে মানুহকেইজনক ৰাখি থব পাৰিব 103 দি মই জনামতে বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই অভিযুক্তবিলাকক কৈছে যে তহঁতে বেল নেমাৰিবি যদি বেল মাৰো ইলেকশ্যনলৈকে তেতিয়াহ'লে তহঁতৰ ওপৰত ইডি লগাম কিহৰ এইটো ব্লেকমেইল কৰি আছে আৰু এতিয়া বেল নেমাৰিবলৈ কৈছে আৰু
ইলেকশ্যনৰ পিছদিনা তেওঁলোককে দি দিম। অধিবক্তা লৈ পেলাই বিল সেই কামটো কৰিবৰ কাৰণে এই ব্যৱস্থা কৰিছে। এতিয়া মই চুৰিয়া পিন্ধাটো কৈ লওঁ, শেষ কৰি দিওঁ। হয় মই চুৰিয়া পিন্ধাটো মই আপোনাক শেষ কৰি দিছো যে চুৰিয়া মই কিয় পিন্ধি গৈছিলো আজি, চুৰিয়া আৰু পাঞ্জাবী কিয় পিন্ধি গৈছিলো। অসমীয়া মানুহৰ এটা পৰম্পৰা আছে যে যেতিয়া ঘৰৰ মানুহৰ মৃত্যু হয়, সকাম নোহোৱা পৰ্যন্ত আৰু যেতিয়ালৈকে তেওঁৰ ন্যায় নাপায় বুলি ভাবে, তেতিয়ালৈকে আমি সদায় পৰম্পৰাগত ড্ৰেছত আজি জুবিন গাৰ্গৰ যিহেতু প্ৰথমখন বিধানসভা হৈছে, প্ৰথমখন বিধানসভাত যিহেতু আপোনাৰ অধিৱেশন হৈছে, গতিকে মোৰ কাৰণে আজি চুৰিয়া আৰু পাঞ্জাবী এটা পিন্ধি যোৱাটো অত্যন্ত প্ৰয়োজন বুলি মই ভাবিছিলো, মোৰ মনৰ পবিত্ৰতাৰ কাৰণে, মোৰ মনৰ দৃঢ়তাৰ কাৰণে। আৰু যদি চুৰিয়া আৰু পাঞ্জাবী পিন্ধি যোৱাটো যদি অসমীয়া মানুহৰ অপৰাধ হয়, অপৰাধ নহয়, চুৰিয়া আৰু পাঞ্জাবী পিন্ধি যোৱাটো যদি সেইটো আপোনাৰ দেখুৱাটো বুজায় বুলি কয়। পাঞ্জাবী মই বাক্যটো কৈ ল'ব ৰাজনীতি লাগে যে লাইভত আহিব পিন্ধাটো যদি মই সুধিব কৈছো যে চুৰিয়া পিন্ধাটো এটা বাক্য কিন্তু বেয়া আৰু পাঞ্জাবী ক'ব লাগিব কেইটা বাক্য প্ৰশ্নটোৰ উত্তৰ দিবলৈ নিদিয়ে। যদি চুৰিয়া পিন্ধাটো আৰু পাঞ্জাবী পিন্ধাটো অসমীয়া মানুহৰ কাৰণে যদি ফেঞ্চি ড্ৰেছ হয়, মই আপোনাৰ জুবিন গাৰ্গে কোৱা বটলা পাৰ্টিটোৰ মই কেংকা বুলি কৰো। চুৰিয়া পিন্ধিলে আপোনালোকে ফেঞ্চি ড্ৰেছ বুলি কয়। আমি আমাৰ নিজৰ ড্ৰেছ পিন্ধি গৈছো, মোৰ হৃদয়ৰ আটাইতকৈ আপোন মানুহজনৰ কাৰণে ড্ৰেছ পিন্ধি জীৱন কালত নিজকে বন্ধু বুলি কৈছিলে জুবিন গাৰ্গক ইউজ কৰিছিলে। মৃত্যু হোৱাৰ পাছত জুবিন গাৰ্গৰ শত্ৰুবিলাকৰ মই যেতিয়া কথা কৈছো, মই যেতিয়া প্ৰশ্ন কৰিছো, মুখ্যমন্ত্ৰীয়ে পেনে চেনে মুঠি যাবলগীয়া পৰিস্থিতি হৈছে। পৰিস্থিতি হৈছে কেনেকুৱা হৈছে চাই লওক, আপোনালোকে চাই লওক এবাৰ, হয়নে নহয়? আজি মুখ্যমন্ত্ৰীয়ে কান্দি অৱস্থা হৈছে। নহয় আপুনি কিয় ভাৰত ৰত্ন নিদিব, তেতিয়া কি কব পাৰিছে, কেনেকে ফচি গৈছে দেখিছে নে নাই? মই যেতিয়া কৈছো কিয় ন্যায় নালাগে, কেনেকে ফচিছে আপোনালোকে দেখিছে নে নাই? গম পাইছে নে নাই? মই যেতিয়া ভাষণ মই যেতিয়া মুখ্যমন্ত্ৰীক উল্টি ধৰিছো, মুখ্যমন্ত্ৰীৰ অৱস্থা আজি অত্যন্ত বেয়া, এইটো কথা স্বীকাৰ কৰিব লাগিব সকলোৱে। মোক কোনেও ক্ৰেডিট দিব নোখোজে, মই যিটো মাত পাতো কোনেও ক্ৰেডিট দিব নোখোজে, কিন্তু মই স্পষ্টকে কৈছো আজি মুখ্যমন্ত্ৰীক আজি একদম ঘাম উলিয়াই দিছো।